কুহিপাতে নতুন ৰূপত সজাইছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। সেউজীয়া প্ৰকৃতি, চৰাইৰ কাকলি, বন্যপ্ৰাণীৰ মুক্ত বিচৰণ সকলো মিলি মানাহ এতিয়া যেন এক জীৱন্ত উৎসৱ। ৰঙালী বিহুৰ এই সময়ছোৱাত অধিক প্ৰাণৱন্ত হৈ উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। চৌদিশে সেউজীয়া, চৰাই চিৰিকটিৰ মাত, বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ মুক্ত আৰু নিৰ্ভয় বিচৰণে মানাহলৈ উভতাই আনিছে পূৰ্বৰ ছন্দ। মানাহ ৰাষ্ট্ৰীয় উদ্যানত কেৱল পৰ্যটকৰ সংখ্যাই বৃদ্ধি হোৱা নাই, বৃদ্ধি হৈছে ইয়াৰ জীৱ-জন্তুৰ সংখ্যাও। বিশেষকৈ বাঘৰ সংখ্যা বৃদ্ধি পাইছে মানাহ অভয়াৰণ্যত। আৰু এই মুহূৰ্তত এয়া দৃশ্য এটা দেখুৱাইছোঁ, অতি দুৰ্লভ এটা দৃশ্য। একেলগে 4টা গড় ইয়াত বিচৰণ কৰি আছে। সাধাৰণতে মানাহ অভয়াৰণ্যত এই দৃশ্য দেখিবলৈ পোৱা নাযায়। পূৰ্বৰ তুলনাত মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি হৈছে জীৱ-জন্তুৰ সংখ্যা। বিপন্ন প্ৰজাতিৰ জীৱ-জন্তু পুনৰ দেখা গৈছে মানাহত। সংৰক্ষণ, পৰিচালনা আৰু স্থানীয় ৰাইজৰ সহযোগিতাৰ ফলত পুনৰ বিশ্ব মানচিত্ৰত উজলি উঠিছে মানাহ। হাতী, বনৰীয়া ম'হ, মেথুন, হৰিণ, সৰ্পহু আৰু বাঘ আদি বিভিন্ন জীৱ-জন্তুৰ লগতে দেখা গৈছে বিলুপ্তপ্ৰায় টুপিমূৰীয়া বান্দৰৰ পৰিয়াল। বিশেষকৈ বাঘ আৰু গড়ৰ সংখ্যা বৃদ্ধি পোৱাটো ৰাষ্ট্ৰীয় উদ্যানখনৰ ডাঙৰ সফলতা। এটা সময়ত য'ত গড় বিলুপ্ত হৈছিল, এতিয়া পুনৰ এশিঙীয়া গড়েৰে পৰিপূৰ্ণ হৈ উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন। কেৱল এয়াই নহয়, বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহত পৰ্যটকে প্ৰায় প্ৰত্যক্ষ কৰে বাঘ আৰু ব্লেক পেন্থাৰৰ দুষ্প্ৰাপ্য দৃশ্যও। পৰিভ্ৰমী চৰাইবোৰেও নিজৰ আশ্ৰয়স্থলী হিচাপে বাছি লৈছে মানাহক। জীৱ-জন্তুৰ সংখ্যা বৃদ্ধিয়ে অধিক আকৰ্ষণ কৰিছে দেশী বিদেশী পৰ্যটকক। চলিত বৰ্ষৰ এপ্ৰিল পৰ্যন্ত 55,000 পৰ্যটক আহিছে মানাহলৈ। ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহিছে প্ৰায় 2,000 বিদেশী পৰ্যটক। এইটো ছিজনত এপ্ৰিললৈকে 55,000 টুৰিষ্ট আহিছে। বিদেশৰ পৰা ধৰক 1500 পৰা 2000 ভিতৰত আহিছে। বহুতখিনি বৃদ্ধি পাইছে পূৰ্বৰ তুলনাত। এতিয়া ক'ব গ'লে মানাহ নেশ্যনেল পাৰ্কত যিমানখিনি জন্তু আছে চবেই এটা তেওঁলোকৰ সংখ্যা বাঢ়িছে। আগৰ টাইগাৰ যিমানখিনি তাতকৈ বাঢ়িছে, গড়ৰ পপুলেশ্যনো বাঢ়িছে, হাতীৰ পপুলেশ্যনো বাঢ়িছে, ৱাটাৰ বাফেলো তাৰে পপুলেশ্যন বাঢ়িছে। প্ৰত্যেক দিনতে হয়তো আপোনাৰ ব্লেক পেন্থাৰ চাইটিং হ'ব, নহ'লে টাইগাৰ চাইটিং হৈ আছে। দেশ বিদেশৰ পৰ্যটকসকলক যিহেতু তেওঁলোকে এতিয়া আমাৰ ইয়াত আহি তেওঁলোকে খুব এটা ভাল পাইছে, নহ'লে ধৰক বিদেশৰ পৰ্যটক নাবাঢ়িলে হয়। কোনো এগৰাকী পৰ্যটককে এতিয়া নিৰাশ নকৰে মানাহে। পুনৰ জীৱন্ত হৈ উঠিছে প্ৰকৃতি, পৰম্পৰা আৰু জৈৱ বৈচিত্ৰতাৰ অনন্য মিলনস্থলী মানাহ ৰাষ্ট্ৰীয় উদ্যান। ৰঙালী বিহুৰ আনন্দৰ মাজতে মানাহত বন্যপ্ৰাণীৰ সংখ্যা বৃদ্ধি হোৱাৰ খবৰে উৎসাহিত কৰি তুলিছে এতিয়া সকলোকে। ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুমণি তালুকদাৰৰ সৈতে গুঞ্জন কলিতা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।